নমস্কাৰ সকলোকে মোৰ এই গুড লাক আছাম চেনেলৰ ফালৰ পৰা যেহেতু আপোনালোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে মোৰ এই চেনেলটোত যেহেতু বহুত দিনৰ পৰা যেহেতু মৰম দি আহিছে আৰু আজি এই মৰম আৰু আশীৰ্বাদ পাই যেহেতু মই আজি এই চেনেলত 20K ছাবস্ক্ৰাইবাৰ কৰিবলৈ সক্ষম হৈছোঁ। তো আপোনালোকৰ এইখিনি ইমানখিনি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ, যাতে এনেকৈ আগলৈ আৰু মৰম দি যায়। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু আপোনালোকক দিব ওলাইছোঁ দুটাকৈ বৃহৎ খবৰ। তো দুটাকৈ যিটো বৃহৎ খবৰ আপোনালোকক প্ৰথমটো যিটো খবৰ জনাব বিচাৰিছোঁ, অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ যিহেতু ধন মুকলি কৰি দিয়া হ'ব, অৰুণোদয় আঁচনিৰ কিস্তি মুকলি কৰি দিয়া হ'ব। কেতিয়া মুকলি কৰি দিয়া হ'ব, কোনসকল অৰুণোদয় আঁচনি কোনসকলে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন। যিহেতু বহুতো মহিলাই যিহেতু এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ কিস্তি। যিসকলে লাভ কৰা নাই, কি কৰিলে আপুনি লাভ কৰিব আৰু কি কৰিব লাগিব। আৰু লগতে আপোনালোকক দিব ওলাইছোঁ PM কিষাণ আঁচনিৰ এটা বিগ আপডেট। যিহেতু PM কিষাণৰ যিহেতু ধন মুকলি কৰি দিয়া হ'ব কিস্তি, কৃষকসকলে লাভ কৰিব 2000 টকা। আপুনি কেতিয়া লাভ কৰিব এই 2000 টকা, কেতিয়া দিয়া হ'ব যিহেতু PM কিষাণ আঁচনিৰ কিস্তি। তো সকলো সবিশেষ লৈ আহিছোঁ আজি মই এই ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে বা নতুনকৈ যদি আপুনি আবেদন কৰিছিলে, আপুনি লাভ কৰিলেনে? যদি আপুনি অৰুণোদয় আঁচনি এতিয়াও লাভ কৰা নাই, তেনেহ'লে আপুনি কি কৰিব লাগিব। যিহেতু মুখ্যমন্ত্ৰীয়ে যিটো জনাইছিলে আপোনালোকক প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ কিস্তি। যদি আপুনি এজন দুখীয়া শ্ৰেণীৰ লোক হয়, আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে বা আপোনাৰ নামটো যদি এতিয়াও আপুনি চাব পৰা নাই, তেনেহ'লে আপুনি কেনেকৈ চেক কৰিব। চাওক, যিহেতু আপোনালোকে সকলোৱে জানে অনলাইন ৱেবছাইট যিটো বন্ধ হৈ আছে। আগতে আপুনি অৰুণোদয় আঁচনিৰ যদি আপুনি লিষ্ট চাবলৈ হয় বা আপোনাৰ ষ্টেটাছ যদি আপুনি চাবলৈ হয়, তেনেহ'লে আপুনি ৱেবছাইটত গৈ আপুনি চাব পাৰিছিলে। কিন্তু এতিয়া যিহেতু ৱেবছাইটটো বন্ধ হৈ আছে, তো আপুনি কি কৰিব, তাৰ কাৰণে আপোনালোকক মই আৰু এটা চলিউশ্যন দিম। যিটো আপোনালোকে এই কামটো যদি কৰে, আপুনি নিশ্চয় আপুনি জানিব পাৰিব যে আপোনাৰ কি সমস্যা হৈ আছে। তো প্ৰথমতে আপুনি যাব লাগিব আপোনাৰ DC অফিচত। আপুনি DC অফিচত যাব, আপোনাৰ যিটো নাম আছে বা আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে, সেই বেনিফিচিয়াৰী নম্বৰটো আপোনালোকে লগত লৈ যাব। যদি আপোনাৰ লগত বেনিফিচিয়াৰী নম্বৰটো নাই, তেনেহ'লে আপোনাৰ নামটো আপুনি গৈ তেখেতসকলক ক'ব যে মোৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলোঁ, কিন্তু মোৰ নামটো এতিয়ালৈকে অহা নাই বা মই নামটো চাব পৰা নাই, যে কেনেকৈ মই নামটো চেক কৰিম। যদি আপোনাৰ নামটো আহিছে, তেনেহ'লে আপুনি লাভ কৰিব এবাৰ যিহেতু অৰুণোদয় আঁচনিৰ কিস্তি। আৰু মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে যে যিসকল মহিলাৰ ৰেচন কাৰ্ড থাকিব, মানে আপোনালোকক যিটো কৈছে যে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপুনি পাব। আৰু যিহেতু কৈছে প্ৰতিগৰাকী মহিলাই, মানে প্ৰত্যেক ঘৰৰে এটাকৈ আপোনালোকে এজন মহিলাই লাভ কৰিব এই সুবিধা। আৰু আপোনালোকৰ ঘৰত যদি 2-3জন যদি মহিলা থাকে বা আপোনাৰ পৰিয়ালৰে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেই অৰুণোদয় আঁচনিৰ কিস্তি হয়তো নাপাব পাৰে বা আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। তো এনেকুৱা বহুতৰো হৈছে যে আপোনাৰ নামটো কৰ্তন হৈছে নেকি। যদি আপোনাৰ নামটো কৰ্তন হৈছে, আপুনি কেনেকৈ চাব পাৰিব। আপুনি নামটোৰ কাৰণে আপুনি চাবলৈ হ'লে আপুনি অফিচত যাব লাগিব। অফিচত গৈ আপুনি তেখেতসকলক আপোনাৰ নামটো চেক কৰিব লাগিব যে আপোনাৰ নামটো আছেনে নাই। তো কিবা কাৰণত আপোনাৰ নামটো হয়তো কৰ্তন কৰি দিয়া হ'ব পাৰে। তো বহুতৰে নাম যিহেতু কৰ্তন হৈছে, কাৰণটো হৈছে কি, ধনী ঘৰৰ যিহেতু মানুহে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে আগতে, তো সেইকাৰণে যিহেতু ধনী ঘৰৰ মানুহৰ যিহেতু নাম কৰ্তন হৈছে আৰু দুখীয়া শ্ৰেণীৰ নামো লগতে কৰ্তন হৈ গৈছে। যদি আপোনাৰ তেনেকুৱা যদি হৈ গৈছে, আপোনাৰ হয়তো মিছ হৈ যাব পাৰে বা আপোনাৰ নামটো কৰ্তন হৈ যাব পাৰে, ভুলতে যদি কৰ্তন হৈ যায়, তেনে ক্ষেত্ৰতো আপুনি অৰুণোদয় আঁচনি নাপাব পাৰে। কিন্তু তাৰ কাৰণে আপোনালোকে কমপ্লেইন কৰিব পাৰে, অভিযোগ কৰিব পাৰে আপুনি অফিচত গৈ। কিন্তু এতিয়া যিহেতু আপোনালোকে আৰু কিছুদিন ৱেইট কৰি দিয়ক, আপোনালোকে অৰুণোদয় আঁচনি পায় নে নাপায়। যদি আপোনাৰ নামটো আহিছে, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। আৰু পুৰণি হিতাধিকাৰীসকলে কিয় লাভ কৰা নাই অৰুণোদয় কিস্তি। যদি আপুনি পুৰণি হিতাধিকাৰী হয়, আগতে আপুনি ঠিকে পাই আছিলে। যিহেতু আপোনালোকক যেতিয়া 800 টকা দিয়া হৈছিলে, তেতিয়া বহুতো মহিলাই লাভ কৰিছিলে। 1000 টকা যেতিয়া দিছিলে, তেতিয়াও লাভ কৰিছিলে। যেতিয়া 1250 টকা আপোনালোকক ধন যেতিয়া বৃদ্ধি কৰি দিয়া হ'ল অৰুণোদয় আঁচনিৰ কিস্তি, তেতিয়াৰ পৰা বহুতো মহিলাই এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। তো এই কথাটো মই এইকাৰণে কৈছোঁ, যিহেতু বহুতো লোকে
বহুলোকে মোক যিটো কমেণ্ট কৰি জনাইছে যে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন কিস্তি লাভ কৰা নাই। যদি আপোনাৰ এনেকুৱা সমস্যা হৈ আছে, আপুনি এপ্লিকেশ্যন এখন লিখক, এপ্লিকেশ্যনখন লিখি আপুনি DC অফিচত জমা কৰক, আপোনাৰ নিশ্চয় সলিউশ্যন সলভ হৈ যাব। আৰু যদি আপোনাৰ সকলো ঠিকে আছে, চাওক আপুনি যদি এজন পুৰণি হিতাধিকাৰী হয়, আপোনাৰ বেংকৰ একাউণ্টৰ পৰা আদি কৰি আপোনাৰ KYC লিখে আপোনাৰ সকলো যদি ঠিকে থাকে, তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব। আৰু যদি আপোনাৰ কিবা ভুল হৈ থাকে, যদি আপোনাৰ ধৰক KYC আপোনাৰ আপডেট নাই বা আপোনাৰ যিটো আপোনাৰ PFMS ভেৰিফাই নাই, যদি তেনেকুৱা আপোনাৰ প্ৰব্লেম হৈ থাকে, তেনেহ'লে আপুনি চেক কৰক। কিয়নো আগতে আপুনি অনলাইনত চেক কৰিব পাৰিছিলে, এতিয়া যদি আপুনি চেক কৰিব নোৱাৰে, আপুনি অফিচত গৈ আপুনি যোগাযোগ কৰিব লাগিব। আৰু এটা খবৰ দিব ওলাইছোঁ, অৰুণোদয় আঁচনিৰ যিবিলাক মহিলা আছে, সেই মহিলাসকলৰ বাবে এটা ভাল খবৰ আহিছে যে আপোনালোকে আগতকৈ এবাৰ যিহেতু অৰুণোদয় আঁচনি যিটো উন্নত কৰা হৈছে, মানে অৰুণোদয় আঁচনিক আপোনালোকৰ লগতে এটা আপোনালোকক কি কৰি দিয়া হৈছে, আপোনালোকক ইঞ্চুৰেঞ্চৰ সুবিধা কৰি দিয়া হৈছে। যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰে, তেনেহ'লে আপুনি বিনামূলীয়াকৈ যিটো ইঞ্চুৰেঞ্চ লাভ কৰিব। আৰু এই ইঞ্চুৰেঞ্চৰ সুবিধা যিহেতু আপোনালোকক মুখ্যমন্ত্ৰীয়ে দিছে আৰু প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা এই মানে আপোনাক ইঞ্চুৰেঞ্চটো দিয়া হৈছে। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যিটো বীমা যোজনা আছে, সেই যোজনাৰ জৰিয়তে আপুনি লাভ কৰিব মানে আপুনি প্ৰিমিয়াম, মানে আপোনালোকে ইঞ্চুৰেঞ্চ। এই ইঞ্চুৰেঞ্চটো আপোনালোকৰ কেনেকুৱা হ'ব, আপোনাৰ যদি ধৰক মেম্বাৰ, আপোনাৰ ঘৰৰ পৰিয়ালৰ কাৰো যদি ধৰক আপোনাৰ কিবা হয়, তেনে ক্ষেত্ৰত আপুনি এক্সিডেণ্ট বেনিফিট হওক বা আপোনাৰ যিকোনো আপোনাৰ বেমাৰ হওক, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই ইঞ্চুৰেঞ্চৰ সুবিধা লাভ কৰিব পাৰিব। তো এই যিহেতু আপোনালোকক নতুনকৈ যিহেতু এই ছিষ্টেমটো দিয়া হৈছে, আৰু এই ছিষ্টেমটো আপোনালোকৰ আৰু কিছুদিন পিছতে যিহেতু লাগু কৰি দিয়া হ'ব, আৰু আপোনালোকে লাভ কৰিব এই সুবিধা। আৰু ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে আপোনালোকক এই সুবিধাবিলাক যিহেতু আপোনালোকক চৰকাৰে দিম বুলি কৈছে, আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব। আৰু অৰুণোদয় কিস্তি যিহেতু আপোনালোকক কৈছিলে বৃদ্ধি কৰি দিম বুলি, কিন্তু এতিয়ালৈকে ধৰক আপোনালোকক বৃদ্ধি কৰি দিয়া হোৱা নাই। আপোনালোক 1400 টকা দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে 1400 টকা বৃদ্ধি কৰা হোৱা নাই, কিন্তু আপোনালোকে 1250 টকা পাই আছে। কিন্তু 1250 টকাটো আপোনালোকে সঠিক টাইমত পোৱা নাই। তো তেনেকুৱা আপোনালোকৰ যদি সমস্যাবিলাক হৈ আছে, আপোনালোকে এটা অভিযোগ কৰক, আপোনালোকে এপ্লিকেশ্যনখনত লিখক, আপোনাৰ নাম লিখক, আপোনাৰ মেম্বাৰ ID লিখক, আপোনাৰ যদি বেনিফিচিয়াৰী আইডিটো সেই বস্তুখিনি লিখক, আপুনি কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰা নাই সেই বস্তুখিনি লিখি আপুনি ফৰ্মখন আপোনাৰ যিটো DC অফিচ থাকিব তাত আপোনালোকে জমা কৰক। চাব আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু নতুনসকলে যিসকলে আবেদন কৰিছিলে অৰুণোদয় আঁচনিৰ বাবে, তো আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে আৰু 3 লাখ মহিলা লাভ কৰিব এই সুবিধা। তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে। আৰু যিহেতু আপোনালোকক 10 জুনত লাভ কৰিব অৰুণোদয় আঁচনিৰ এবাৰ কিস্তি। যদি আপোনাৰ সকলো ঠিকে থাকে, আপুনি নিশ্চয় লাভ কৰিব এবাৰ 1250 টকা। তো গাইছ নতুন আৰু এটা নেক্সট খবৰলৈ আহোঁ, যিটো আপোনালোকক ক'ব খুজিছোঁ PM কিষাণ আঁচনি। PM কিষাণ আঁচনিৰ ধন অতি শীঘ্ৰে মুকলি কৰি দিয়া হ'ব। যিহেতু মিডিয়াৰ তৰফৰ পৰা যিটো এই নটিফিকেশ্যন আহিছে, আপোনালোকক যিহেতু কৈছে যে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব 17 নং কিস্তিৰ ধন। আৰু 17 নং কিস্তিৰ ধন কেতিয়া দিয়া হ'ব, তো বহুতো ইউটিউবাৰে যিটো কমেণ্ট যিহেতু আপোনালোকক কৈছে যে 27 বা 28 যিহেতু আপোনালোকক কৈ আছে, তো তেনেকুৱা ধৰক চাওক এতিয়া কথাটো হৈছে কি, মিডিয়াৰ অনুসৰি আপোনালোকক যিটো ইনফৰমেশ্যন দিবলৈ আমি যাওঁ, তাতে বহুতো অনুসৰি যিটো তাত কোৱা হয় ইমান তাৰিখে দিব বুলি, বা সেইমতে আপোনালোকক ভিডিঅ'টো বনাওঁ, কিন্তু সেই অনুসৰি আপোনালোকক যদি দিয়া নহয়। এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ যিটো অফিচিয়েল নটিফিকেশ্যন, সেই অফিচিয়েল নটিফিকেশ্যনটো আমি এতিয়ালৈকে পোৱা নাই। যেতিয়া আপোনালোকক পাম, সেই ইনফৰমেশ্যনটো আপোনালোকক দিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু আপোনালোকক আনুমানিক যিটো আপোনালোকক ইয়াত যিহেতু ধৰি দিয়া হৈছে, আপোনালোকক আপুনি ফেব্ৰুৱাৰী যিটো 16 মানে 28 ফেব্ৰুৱাৰীত আপোনালোকে লাভ কৰিছিলে 16 নং কিস্তি। তো এবাৰ যিহেতু আপোনালোকৰ যিটো 17 নং কিস্তি আছে, সেই 17 নং কিস্তিটো আপোনালোকে 4 মাহ আপুনি প্লাছ কৰিব। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে'। আপোনালোকে মে' মাহত যিহেতু আপোনালোকৰ হয়, কিন্তু মে' মাহত ইলেকশ্যনৰ প্ৰচেছ মানে কাম চলি থকাৰ বাবে যিহেতু আপোনালোকৰ মানে 17 নং কিস্তি পলমকৈ দিয়া হ'ব পাৰে। মানে আপোনালোকে মে' যিহেতু আপোনালোকৰ মে' যদি আপোনালোকে যিহেতু নাপায়, কিন্তু মে' মাহত আপোনালোকে নাপাব, কিন্তু জুন মাহত আপোনালোকে নিশ্চয় লাভ কৰিব PM কিষাণৰ 17 নং কিস্তি। তো আপোনালোকে যদি আপোনাৰ KYC সকলো ঠিকে আছে, আপোনাৰ গোটেই আপোনাৰ একো প্ৰব্লেম নাই, আপোনাৰ লেণ্ড ছেডিং, আধাৰ ছেডিং, আপোনাৰ বেংকৰ লগত আপোনাৰ আধাৰ লিংক সকলোখিনি যদি আপোনাৰ ঠিকে থাকে আছে, তেনেহ'লে এবাৰ আপুনি ফাইনেলি আপুনি লাভ কৰিব 2000 টকা। আৰু আগৰ যিসকল কিস্তি লাভ কৰা নাই, আগতে যদি আপুনি কিস্তি লাভ কৰা নাছিলে, ধৰক এমাহ, 2 মাহ, 2টা বা 3টা কিস্তি আপুনি লাভ কৰা নাই, তেনেহ'লে আপুনি চাওক, আপোনাৰ যদি এবাৰ যদি আপুনি কিস্তি লাভ কৰে PM কিষাণৰ, তেনেহ'লে সেই পুৰণি কিস্তিবিলাক আপুনি একেলগত লাভ কৰিব পাৰিব। কিন্তু তাৰ আগতে আপুনি আপোনাৰ KYC আৰু লেণ্ড ছেডিং আৰু আধাৰ ছেডিং আপুনি চেক কৰক। যদি আপোনাৰ ঠিকে আছে, আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰক। প্ৰথমতে আপুনি ৱেবছাইটত যাব, ৱেবছাইটত গৈ আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰক। যদি আপোনাৰ তাতে কোনো ধৰণৰ প্ৰব্লেম নাই, তেনেহ'লে আপুনি 17 নং কিস্তি
নিশ্চয় লাভ কৰিব পাৰিব। তো গাইছ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আপোনালোকক মই যিহেতু দুটাকৈ ইনফৰমেশ্যন দিলোঁ, অৰুণোদয় আঁচনি আৰু PM কিষাণ, আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইছ আজিলৈ ইমানে। জয় আই অসম।